आम आदमी पार्टी जिंदाबाद जिंदाबाद গ্ৰুপ ফটো এটা কাম কৰিছে বাকী যিবিলাক ৰাজনৈতিক দল আছে এই ক্ষেত্ৰত আম আদমি পাৰ্টিৰ বিশেষকৈ কেনেকুৱা ধৰণৰ হ'ব পৰৱৰ্তী সময়ত চাওক যদি আম আদমি পাৰ্টিৰ ভৱিষ্যত সন্দৰ্ভত বা অসমত ভৱিষ্যত সন্দৰ্ভত যদি আপুনি প্ৰশ্ন কৰে যদি এটা কথা চোৱা যায় বৰ্তমান দেশত দুটাই ৰাজনৈতিক পক্ষ হৈছে দল নহয় যে এটা হ'ল ইণ্ডিয়া এটা হ'ল NDA যিটোক ইণ্ডিয়া এলায়েন্স বুলি কয় আৰু NDA এলায়েন্স বুলি কয় এই দুটাৰ কিন্তু আজি তাৰিখত যোৱা পাৰ্লিয়ামেণ্টৰ নিৰ্বাচনত যে বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিল আৰু আমাৰ যিটো ইতিমধ্যে আমি দৃষ্টিগোচৰ হৈছোঁ এতিয়া হাৰিয়ানাতো আমাৰ নিৰ্বাচনৰ কুচকাৱাজ চলি আছে অৰ্থাৎ নিৰ্বাচন অহা 5 তাৰিখে হাৰিয়ানাত অনুষ্ঠিত হ'ব আমি কংগ্ৰেছ দলে লগত আলোচনা হোৱা কথা আছিল যদিও মিত্ৰতা নহ'ল আৰু মিত্ৰতা নোহোৱাৰ পৰিপ্ৰেক্ষিতত আমি হাৰিয়ানাত অকলে নিৰ্বাচন খেলিলোঁ আৰু অসমতো এতিয়া আম আদমি পাৰ্টিৰ সংগঠন আমি শক্তিশালী কৰিবলৈ বিচাৰিছোঁ আৰু আম আদমি পাৰ্টিৰ সংগঠন শক্তিশালী কৰিবলৈ যাওঁতে আমি আগন্তুক যি পঞ্চায়তৰ নিৰ্বাচন এই পঞ্চায়তৰ নিৰ্বাচনত আমি সম্পূৰ্ণভাৱে এককভাৱে দলীয়ভাৱে অৰ্থাৎ আম আদমি পাৰ্টি হিচাপে আমি প্ৰাৰ্থী জিলা পৰিষদ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত সকলোতে দিবলৈ ব্যৱস্থা কৰিছোঁ আৰু তাৰ কাৰণে আমি সংগঠন শক্তিশালী কৰিব বিচাৰিছোঁ আজি মানকাছাৰৰ ৰাইজৰ আমন্ত্ৰণ ক্ৰমে যথেষ্ট বেয়া বতৰ হোৱা পৰিস্থিতিৰো আজি আমি আহি ৰাতিপুৱা 10টা বজাতে আৰম্ভ কৰা যাত্ৰা আমাৰ প্ৰায় 8 ঘণ্টাতকৈ অধিক লাগিল এই যাত্ৰা কৰিবলৈ ইয়াৰ পাছতো আমি আপোনালোকক আজি এই যিখন সভাস্থলীটো হয়তো এই আমি আপোনালোকক সংবাদ মাধ্যমৰ মুখামুখি হ'লোহেঁতেন সকলোৱে জানিছে যে বতৰে যিমান হাৰাশাস্তি কৰিলে ইয়াৰ ৰাইজৰ যি আশা আছিলে আৰু ইয়াৰ ৰাইজে আমি আহিম বুলি নতুন সভাপতি আহিব বুলি যিমান আশা পালি আছিলে সকলোবিলাক বতৰে মুখিমূৰ কৰিলে তথাপিও আমি ইয়াত থকা দলীয় সতীৰ্থসকলক আমি আহ্বান জনাইছোঁ দলৰ কাম চলাই যাবলৈ আৰু অসমত আম আদমি পাৰ্টিক শক্তিশালী ৰূপত আমি গঢ়ি তুলিবৰ কাৰণে যুঁজা চলাইছোঁ আৰু তাৰ ফলশ্ৰুতিত আমি কৈছোঁৱেই যে বৰ্তমান অৱস্থাত দেশত দুটাই ৰাজনৈতিক পক্ষ এটা NDA এটা ইণ্ডিয়া সেয়েহে আমি অসমত নিজে যেতিয়া শক্তিশালী হ'ম তেতিয়াহ'লে বাকী দলসকলে আমাৰ ওচৰলৈ মিত্ৰতা কৰিবলৈ আগবাঢ়ি আহিব সেই কথা মনত ৰাখি আমি অসমত আমাৰ যি আম আদমিৰ তৎপৰতা তাক বৃদ্ধি কৰিব বিচাৰিছোঁ আপোনালোকে জানে আমি বিশেষভাৱে 3জন আহিছে প্ৰাক্তন বিধায়ক মামনি ইমদাদুল চৌধুৰী আহিছে সভাপতি আহিছে মই আহিছোঁ তাৰপিছতো আমাৰ লগত 2জন যুৱ নেতা আহিছে জিতু ডেকা আহিছে অনিলেশ গগৈ ডাঙৰীয়া আহিছে আমাৰ এই ডেকাসকলৰো যি আম আদমি পাৰ্টি শক্তিশালী কৰিবৰ কাৰণে লৈছে আৰু ইয়াত থকা যুৱ শক্তিকো মই আহ্বান জনাইছোঁ যে আপোনাসকলে ইয়াত অকলে যদিও অহা যোৱা দুৰ্গম ৰাস্তা আমি অসমৰ মাজেৰে আহিব পৰাই নাই তাৰপৰা আমি বিজেপিৰ কি উন্নয়ন ৰাস্তা পথ হৈছে আমি এইটো দেখিছোঁ গুৱাহাটী উন্নয়ন কৰিলেই কেৱল অসম উন্নয়ন নহয় অকল ফ্লাইঅভাৰ নিৰ্মাণ কৰিলেই কিন্তু অসম উন্নয়ন নহয় অৰ্থনৈতিক অৱস্থাও আমি টনকিয়াল কৰিব পাৰিব লাগিব ৰাইজৰ কেৱল বেনিফিচিয়াৰী দিও আমি ৰাইজক উন্নতি কৰিব নোৱাৰোঁ আত্মনিৰ্ভৰশীল অসম কৰিবৰ কাৰণে আমি আম আদমি পাৰ্টি হিচাপে সদায় কাম কৰি যাম আপোনালোকৰ ওচৰত এই কথা পৰিষ্কাৰ কৰিলোঁ ইয়াতে মানকাছাৰত আমি উপস্থিত হৈছিলোঁ এটা বৃহৎ এটা ৰাইজৰ সমাগমত এটা কাৰ্যসূচী লোৱা হৈছিলে আমাৰ স্থানীয় কৰ্মকৰ্তাসকলে কিন্তু যেনেকৈ আপোনালোকে দেখিছে যথেষ্ট ডাঙৰ বৰষুণ আৰু সেই বৰষুণৰ কাৰণে আজি কাৰ্যসূচীটো অলপমান বিধি পথালি হ'ল কিন্তু হ'লেও কৰ্মকৰ্তাসকলৰ যিটো উৎসাহ সেই উৎসাহটো একেবাৰে কম হৈ যোৱা নাই আমি এতিয়াও আশাবাদী যে অলপ সময় পিছত যদি বৰষুণ কমে আমাৰ কাৰ্যসূচী আকৌ আৰম্ভ কৰিম যদি অলপ নিশা পলমকৈ হ'লেও আৰু কৰ্মকৰ্তাসকলৰ যিটো জোচ দেখি মেলি ভাল লাগিছে যে ইমান এটা দূৰ দূৰণি অঞ্চল যদিও আমি অসমত আছোঁ কিন্তু তেওঁলোকে যে আম আদমি পাৰ্টিক ইমান মজবুতকৈ নিজৰ এটা দৃঢ় বিশ্বাস হৈ তেওঁলোকে আগবাঢ়ি আছে আম আদমি পাৰ্টিটোক আগবঢ়াই লৈ গৈছে সেইষাৰ কথা চাই ভাল লাগিছে আৰু আগন্তুক দিনত যে আম আদমি পাৰ্টি ইয়াতে
সফলভাৱে ৰাইজে গ্ৰহণ কৰিব তাৰ এটা দৃঢ় বিশ্বাস হৈছে। কি ক'ব, মানকাছাৰ সমষ্টিত আপোনালোকে আহিছে, বাট-পথ কেনেকুৱা পালে? বাট-পথৰ অৱস্থাটো যথেষ্ট অসুবিধাজনক পাইছোঁ, কষ্ট হৈছে। আমি গুৱাহাটীৰ পৰা ওলাই ইয়াত আহি পাওঁতে আমাৰ 8 ঘণ্টাতকৈ বেছি সময় লাগিছে। একেখন অসম, কিন্তু ইমান কষ্টৰ মাজেদি আহিব লগা হৈছে। ইয়াত যে ৰাইজৰ কিমান দুখ বেদনা আছে, বাট-পথৰ কিমান এটা অসুবিধা হৈ আছে, সেয়া কিন্তু আহি থাকোঁতে আমি অনুমান কৰি আহিছোঁ, কথাও পাতি আহিছোঁ। আৰু সঁচাকৈ য'ত উন্নয়নৰ ঢোল পিটি আছে আজি বৰ্তমানৰ চৰকাৰে, কিন্তু মানকাছাৰৰ ৰাইজ যে কিমান কষ্টত আছে, ৰাস্তা পদূলিৰ ইমান দুৰৱস্থা, অহাৰ সময়তে আমি বেছিকৈ উপলব্ধি কৰিব পাৰিছোঁ। যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু ইয়াৰ প্ৰাক মুহূৰ্তত দেখা গৈছে আপোনালোকে মানকাছাৰত জনসভাৰ এটা উপস্থিত হৈছে। আপোনাৰ মানকাছাৰলৈ কিবা দৃষ্টিভংগী বা পঞ্চায়ত খোলাৰ কিবা আশা আছে নেকি তেনেকুৱা? নিশ্চিতভাৱে 100% আমি পঞ্চায়ত নিৰ্বাচন ইয়াত খেলিম। সেয়া উদ্দেশ্য লৈ আমি গোটেই অসমতে যিমানটা গাঁও পঞ্চায়ত আছে চবতে আমি কেণ্ডিডেট দিম। আৰু মানকাছাৰ সমষ্টিৰ অন্তৰ্গত এই যিমানটা গাঁও পঞ্চায়ত আছে ইয়াত প্ৰত্যেকটা গাঁও পঞ্চায়ততে আমি ৱাৰ্ড মেম্বাৰ দিম, কাউন্সিলাৰ দিম, আৰু য'ত ZPC আছে ZPC কেণ্ডিডেটো দিম। আৰু সাংগঠনিক ভেটি, তৃণমূল পৰ্যায়ত আম আদমি পাৰ্টীৰ সাংগঠনিক ভেটি মজবুত আমি এই গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি মজবুতকৈ আমি আগবঢ়াই লৈ যাম।